প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতিত জড়িত হয় অমিয় কুমাৰ দাস, ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট, অট'নমাছ ৰিচাৰ্চ ইনষ্টিটিউট হয় অসম চৰকাৰৰ আণ্ডাৰত, আৰু ICSSR নিউ দিল্লীৰ আণ্ডাৰতো হয়। VIP ৰোড, আপাৰ হেঙেৰাবাৰী, গুৱাহাটীত আছে। এটা পদ খালীৰ কথা কৈছে ইয়াত। A walk-in interview will be held on 6 March, 6 মাৰ্চ তাৰিখে walk-in interview হ'ব। 10:30 বজাৰ পৰা হ'ব, 10:30 হ'ব। কমিটি ৰুম অফ অমিয় কুমাৰ দাস, ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট। গতিকে এই জেগাত আপোনাৰ হ'ব। আৰু তাৰ বাহিৰে ফ্ৰণ্ট ডেস্ক মেনেজাৰ কমপ্লিটলি কণ্ট্ৰেক্ট বেচিছ, টেম্পৰাৰী হ'ব, 11 মাহৰ কাৰণে হ'ব। চাকৰিৰ নামটো হৈছে ফ্ৰণ্ট ডেস্ক মেনেজাৰ। 9টাৰ পৰা 10:30 ভিএটৰ ৰিপৰ্টিং টাইম বুলি কৈছে। তাৰ বাহিৰে কিন্তু টাইম দিয়া নহয়। ন' কেণ্ডিডেটছ উইল বি এলাউড আফটাৰ ৰিপৰ্টিং টাইম। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা আপোনাৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ব, যিকোনো ষ্ট্ৰীমত, যিকোনো ডিচিপ্লিনত। 55% খালি লাগিব। তাৰ বাহিৰে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অফিচ এডমিনিষ্ট্ৰেশ্যনত, গভৰ্ণমেণ্ট অট'নমাছ ইনষ্টিটিউট আৰু বেলেগ একাডেমিক ইনষ্টিটিউশ্যনত। আৰু ইংৰাজী, অসমীয়া, হিন্দী, ৰাইটিং, স্পিকিং এইটো যাতে প্ৰফিচিয়েঞ্চি, ফ্লুৱেঞ্চি থাকে। আৰু কম্পিউটাৰ নলেজটো কিন্তু লাগিব বুলি ইয়াত কৈছে। বয়সটো আপোনাৰ 30তকৈ বেছি হ'ব নহ'ব ইণ্টাৰভিউ দিনাখন। কেণ্ডিডেট মাষ্ট নট বি more than 30 years of age as on the date of interview. চেলেৰী 30,000 পাৰ মান্থ কনচলিডেটেড হ'ব। আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে অৰিজিনেল ডকুমেণ্ট আৰু এটেষ্টেড কপিও নিব লাগিব। তাৰ বাহিৰে TA দিয়া নহয় আৰু ইণ্টাৰভিউত বহাৰ কাৰণে বা অহাৰ কাৰণে। ধন্যবাদ।